নতুনলৈকে আমাৰ ৰুমটো বহুত বেছি আন্ধাৰ হৈ থাকে আৰু এতিয়া মই এই বেডখন ঠিক কৰিবলগীয়া আছে এইখনত এনেকৈ কুচনকেইটা দি পেলাই সজাই ৰাখোঁ এখন বেড এনেকৈ আৰু এয়া মুনু ইফালে কলেজ যাবৰ কাৰণে ৰেডি হ'ল আজিৰ পৰা তাই এক্সাম ষ্টাৰ্ট হয় আৰু এখন বেডশ্বীট কালি ধুনীয়াকৈ ধুই দিছিলোঁ অলপমান ৰ'দ দিওঁতেই কুচন কভাৰটো উলিয়াই পেলাই ভালকৈ ধুই দিলোঁ বাই বেষ্ট অফ লাক কৈছোঁ টাটা যা ফোন কৰিবি হা গৈ পেলাই এডমিট ল'লি পানী বটল অঁ দেখিছ পানী বটল নোলোৱাকৈ নাথাকিবি যিয়ে নহওক আজি তাই এক্সাম বুলি মই বহুত বেছি সোনকালে সাৰ পাই গ'লোঁ আৰু সেইকাৰণে আজি মোৰ একদম ভাল লাগি আছে মনটো আলু পৰঠা বনাইছিলে আজি আলু পৰঠা খাই খুবেই বেছি ভাল পাওঁ তো এতিয়া মই ব্ৰেকফাষ্টটো এনেকৈ কৰি লওঁ এখন আলু পৰঠা আৰু একাপ চাহ পাৰ্চেল ল'ব যাওঁতেই ইফালে পাৰ্চেল দিব অহা মানুহজনেও ভয় খালে এইফালে আমিও ভয় খালোঁ কাৰণ একদম আমাৰ গ্ৰীণ মেটখনতেই বাহিৰত পাৰি থোৱা গ্ৰীণ মেটখনতে আমাৰ অকণমানি সাপ কলডাল পৰিছিল কি সাপ বিষাক্ত নে কি নাজানো মেটখন লৰাই দিওঁতেই সাপডাল গুচি গ'ল আৰু এতিয়া চাৰিওফালে এয়া ফেনাইল ছটিয়াই দিছে নমস্কাৰ সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ সকলোৰে খবৰ ভাল আৰু বতৰ ইমান বেয়া যদিও আছে আমাৰ ঘৰত সাপ ওলাইছে দেখা গৈছোঁ ফ্ৰেছ হৈ মেলি আহিলোঁ আৰু যিমানেই যি নহওক কিয় ৰাতিপুৱাৰ পৰা একদম দবাজিটা বৰষুণ আৰু যে ৰাতিপুৱা মই পাৰ্চেলে এয়া মোৰ পাৰ্চেল মই খুলি মেলি চালোঁ পাৰ্চেলখিনি কোনে বেছি দিব পাৰে তাইটোৰে দিছিলে ফ্ৰক দেখাই দিওঁ কি কিনো আজি পাৰ্চেল কৰিছোঁ ঠিক আছে এইটো হৈছে প্ৰথম পাৰ্চেলটো লাগিয়ে থাকে আমাক সকলোকে কিটচেনত হওক কিটচেনৰ কাৰণে দিছোঁ দুটা দিছোঁ এনেকুৱা আছে কাৰণে এইটো হৈছে মোৰ একেই দুটা আছে এইটো মোৰো তাই আহি পেলাই খুলি মেলি চাব একেই হয় আৰু তাই আহি পেলাই খুলি মেলি চাব এই দুটা প্ৰব্লেম হওক প্ৰব্লেম ৰাখিবৰ কাৰণে এনেকুৱা আহিছে 10টা আহিছে গ্ৰীণ য়েল্লো ৰেড হোৱাইট তেনেকৈ আহিছে মোৰটো খুলিলোঁ এইটো তাই এইটো খুলিব নিছে এইটো তাই হয় আৰু একেই হয় তাপেই দিছোঁ সৰু সৰু ফ্লাৱাৰ পটে হয় আপোনালোকক দেখাই দিলোঁ কি কি পাৰ্চেল আহিলে আৰু এতিয়া মই যাওঁ কিটচেনত আৰু গৈ পেলাই মেংগ' চেক বনাওঁ মুনুৱে খাই বহুত ভাল পায় বনাই কৰি এতিয়া ফ্ৰিজত থৈ দিওঁ আৰু ৰেচিপিটো মই শ্বৰ্ট আজি বাৰু দিছোঁ আপোনালোকে চাব যদি ভাল লাগে আৰু এইখিনি এতিয়া হৈ গ'ল এইখিনি ফ্ৰিজত থৈ দিম তলফালে ভালকৈ চাই আহিবি বনাই আছে সিহঁতৰ কলেজৰ ফালে গতিকে বহুত দিগদাৰ হৈছে যাবলৈ তাকে তাই আহি পেলাই কৈছে মোক আৰু সঁচাকৈ বহুত বেয়া হৈছে তাতে ৰঙা মাটি জানি কিমান পিছল হয় আৰু তেনেকৈয়ে ষ্টুডেণ্টবিলাক গৈ আছে আচলতে বহুত দিগদাৰ হয় বহুত দিগদাৰ হৈছে যোৱা মেলাত বহুত কষ্ট হ'ল তাই যা চেঞ্জ কৰি গা ধুৱাগৈ ষ্টুডেণ্টখিনি বহুত দিগদাৰ হৈছে এতিয়া যাবলৈ বাটটোত কাৰণ বহুত মানে অসুবিধা সৃষ্টি হৈছে ৰাস্তাটোৰ কাৰণে বাকী লগৰকেইজনী কেনেকৈ গ'ল লগৰকেইজনী তেনেকেই গৈছে সেইটো বাটেৰে গৈছে খালি আহোঁতে বেলেগ এটা ৰাস্তা দি টমটম তেতিয়াহে আহে মানে 4জনী হ'লে আহে টমটমবিলাকো এতিয়া যোৱা নাই একেলগে মানে 4জন হ'লেহে যায় তেনেকুৱা আৰু আজি ইমাৰ্জেঞ্চিত তেনেকুৱা হৈ যায় এতিয়া কিবা আনিছ নি খাবলৈ কি আনিছে তাই চাওমিন লৈ আহিছে আৰু যাওঁতে খাই নগ'লে তাই তেনেকৈ গুচি গ'ল লৰালৰিকৈ আৰু এতিয়া চাওমিন লৈ আহিছে আহিলটো পাৰ্চেল আনিব যাওঁতেইটো খাবলৈ আহিছে আৰু তাই সেইকাৰণে হেৰি লৈ আহিছে চাওমিন লৈ আহিছে তাত নাই খোৱা মোৰ লগত খাব একেলগে তাই পেকিং কৰি লৈ আহিছে আৰু এতিয়া খাই লওঁ তাইৰ কাৰণে ৰখি আছিলোঁ ভাত খাবৰ কাৰণে ভাল লাগিছে ন ধুনীয়া আহিছে
অথনি যে বনাই থৈছিলোঁ মেংগ' চেকখিনি আম একেবাৰে পৰিমাণ কম তথাপিও খাই বহুত ভাল লাগিছে কাৰণ আমখিনি বহুত বেছি মিঠা হয় এইফালে মই এতিয়া তিল দিয়া চিকেন বনাবৰ কাৰণে লৈছোঁ কিন্তু তিলখিনি মই আগতেই ধুই থ'ব লাগিছিল পাহৰি গ'লোঁ সেইকাৰণে এতিয়া মই কেৰাহীখনতে ৰ'ষ্ট কৰি লৈছোঁ শুকান হৈ যাব তেতিয়া ইয়াতে আৰু এতিয়া কৰকুৰে যেতিয়া মাৰি যাব তিলখিনি একদম পানী নোহোৱা হ'ব তেতিয়া মই মিক্সিত মাৰি পেলাই পাউডাৰ বনাই ল'ম বাকী ৰেচিপিটোৰ পৰা আজি শ্বেয়াৰ নকৰোঁ আগলৈ শ্বেয়াৰ কৰিম মই তিলৰ ৰেচিপিটো চিকেন দি বনোৱা বহুত বেছি ভাল হয় আৰু আজিৰ ব্লগটো আশা কৰোঁ আপোনালোকে চাই ভাল পালে আজিলৈ আহিছোঁ আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাম বাই